আজি ৰাতিপুৱাই নামঘৰলৈ আহিছো আৰু আমাৰ নামঘৰত শংকৰ জন্মোৎসৱ পতা হৈছে। এয়া সকলো আহি উপস্থিত হৈছে। মোৰ আহা অলপ পলমে হৈছে। আমাৰ এতিয়া ভকত নিমন্ত্ৰিত ভকতসকল আহি পাইছে ইতিমধ্যে। তেওঁলোকক আদৰিছে। আমাৰ নামঘৰলৈ এতিয়া মিলন নুনমাটি মায়ঙৰ মিলনজ্যোতি নামদিত আহি উপস্থিত হৈছে আইসকল। গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে আজি আমাৰ প্ৰথম কাৰ্যসূচী আছে ধৰ্মধ্বজা উত্তোলন। সেয়েহে আমি হৰি প্ৰথমে গুৰু কৰো নমস্কাৰ কৃষ্ণ ভকতি পাদ পদ মেলে যাৰ উপদেশে জ্ঞান উপকাকে গুচয় কৃষ্ণ। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ নামঘৰত অনুষ্ঠিত হোৱা আজি অনুষ্ঠানৰ বন্তি প্ৰদানলৈ আগবাঢ়িছোঁ। গতিকে সকলোৰে সহযোগিতা বিচাৰি চোৱাৰ অনুষ্ঠানটোৰ শুভকামনা কৰি বন্তি প্ৰদানলৈ আগবাঢ়িছোঁ। ধন্যবাদ। শংকৰদেৱ নামঘৰৰ প্ৰাংগণত মহাপুৰুষ গুৰুজনাৰ 576 সংখ্যক জন্ম জয়ন্তীত বন্তি প্ৰদানৰ সুযোগ পালোঁ। তাৰ বাবে মই আয়োজক সমিতিক মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ আৰু সেৱা জনাইছোঁ। ইয়াত সমবেত সমূহ আইবাদ মাতৃ বা বান্ধৱসকল, পৰম শ্ৰদ্ধাৰ আজি ধৰ্মধ্বজা উত্তোলক প্ৰবীণ ডেকা ডাঙৰীয়া, এই উদযাপন সমিতিৰ সামান্য সভাপতি মজুমদাৰ ডাঙৰীয়া আৰু দেৱকুমাৰ ভূঞা ডাঙৰীয়া, সমন্বিতে সমূহ ভক্তপ্ৰাণ আইবাতী বন্ধুসকল, 576তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন
কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ জাগিৰোড শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰৰ জৰিয়তে উদযাপন কৰা হৈছে আৰু এই উদযাপন কমিটিৰ সভাপতি সম্পাদক প্ৰমুখে বাপ আই মাতৃসকল সকলো লোকে মই আপোনালোকৰ সেৱা আগবঢ়াইছোঁ আৰু তেখেতে সমাজখনক যিখিনি বস্তু দিবলৈ প্ৰয়াস কৰিছিল সেইখিনি বিষয়ে আপোনালোকে সকলোৱে জ্ঞাত তথাপি দুআষাৰ নকলে নহ'ব যে তেখেতে আমাক প্ৰথম মুখা শিল্পীটো দেখাইছিল মুখা ভাওনা দেখাইছিল তাৰপিছত ক্ৰমান্বয়ে সত্ৰীয়া নৃত্য সত্ৰীয়া ভাওনা এইবিলাক নি তেখেতে আমাৰ সমাজখনক একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছে গতিকে বিভিন্ন সময়ত আমাৰ বিভিন্ন কথা আছে ভক্ত বাপসকলে জানে যে ইয়াৰ যেনেকৈ সাগৰখন মন্থন কৰি থাকিলেও সাগৰৰ পৰা অমৃত ওলাওঁতে বহুত বছৰ লাগিব কিন্তু তথাপি অমৃত হৈ ওলাওঁতে বিভিন্ন বিষয়বিলাক ইয়াত সংযোগ হৈ যায় গতিকে মই আশা ৰাখিম আপোনালোকেও সাগৰ মন্থন কৰাৰ নিচিনাকৈ আপোনালোকে শাস্ত্ৰ পঢ়ি আপোনালোকেও যাতে সমাজখনৰ বেয়া বস্তুবিলাক আঁতৰাই ভাল বস্তুখিনি আমি সকলোৱে ধৰি ৰাখিব পাৰোঁ তাকে মই কামনা কৰিছোঁ আৰু লগতে অকণমান আগতে আমাৰ প্ৰিন্সিপাল মহোদয়ে এটা প্ৰস্তাৱ দাঙি ধৰিছিল প্ৰস্তাৱটো মোৰ কিন্তু খুব মনৰ গঠন হৈছে যিহেতুকে চৰকাৰীভাৱে ইয়াত পইচা দিয়া হৈছে নামঘৰত 2 লাখ টকা আমি চৰকাৰীভাৱে দিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাৰ নেতৃত্বৰ চৰকাৰখনে ইয়াত বা অসমৰ প্ৰত্যেকটো অনুষ্ঠানত পইচা দিয়াৰ ব্যৱস্থা কৰা হৈছে নামঘৰবিলাক ভাল কৰা হৈছে আৰু ব্যক্তিগতভাৱে আমাৰ মন্ত্ৰী মহোদয়ে প্ৰত্যেকটো নামঘৰ প্ৰত্যেকটো আমাৰ ধৰ্মীয় অনুষ্ঠানত এটাকৈ মাইক চেট দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে আমাৰ সমষ্টি সকলোৱে মাইক পাইছে আৰু গাঁৱে গৈ গ'লে ভাদ মাহত শুনি ইমান ভাল লাগে যে গোটেই গাঁওখন একদম পবিত্ৰ কৰি ৰাখে গতিকে আমাৰ ফালৰ পৰা এইখিনি হৈছে তেখেতে কৈছে যে ইয়াত গ্ৰাউণ্ড ফ্ল'ৰটো আমাৰ সুন্দৰ এটা নামঘৰ বনাই ওপৰত অফিচটো বনাব লাগে বা আৰু এটা কাম কৰিব পাৰে আপোনালোকে ড্ৰয়িং বনাবই লাগিব আপোনালোকে তলত যদি পাৰ্কিংটো দি দিয়ে মাজত যদি নামঘৰটো দিয়ে ওপৰত যদি অফিচটো দিয়ে আটক ধুনীয়া এটা বিল্ডিং হ'ব আৰু এই জেগাখিনি ইয়াৰ মানে যিটো সৌন্দৰ্য বৰ্ধন হ'ব লাগে এইটো হ'ব বুলি মই আশা ৰাখিছোঁ আৰু কমিটিখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি মাতি আনি এই ধৰ্মীয় ধ্বজাখন উত্তোলন কৰিব সুযোগ দিয়াৰ কাৰণে মই তেখেতসকলৰ ওচৰত সদায় চিৰ নমস্য হৈ থাকিম এইখিনিকে কৈ মোৰ সমভাষণ সামান্য হৈছোঁ আমাৰ ববি মেডিক এয়া মানৱ কাকতি আশীৰ্বাদ কৰিছোঁ আকৌ যেন আমাক এনেকৈ সুন্দৰ সকধনা আগবঢ়াই আমাৰ অনুষ্ঠান জীয়াই ৰাখিব আগবাঢ়িব পাৰে আদৰিছে কৃষ্ণা দাস বাইদেৱে এই নামঘৰৰ উদ্যোগত আজি শ্ৰীমন্ত শংকৰদেৱৰ এই জন্মভাগভাগী আয়োজন কৰাৰ কাৰণে আমাৰ আজি আমি এই স্থানত আহি উপনীত হ'ব পাৰিছোঁ এই সকলোৱে সেয়ে আজি পবিত্ৰ এই দিনটোত সকলোকে শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ এতিয়া নামঘৰত আইসকল উপস্থিত হৈছেহি আৰু আহি পাই প্ৰথমতে এয়া চাহ খাবলৈ তেওঁলোকক দিয়া হৈছে হেৰি কৰি থকা মানুহকেইজনী আৰু এজনী চাওঁ
চব্জি হ'লে এতিয়া প্ৰসাদ বিতৰণ অনুষ্ঠান কৰি থকা হৈছে আৰু বহুতো ভক্তবৃন্দ আহিছে। সকলোলৈকে এনেকৈ সাজু কৰা হৈছে পদুম পাতত।